সকলো ৰাইজলৈ শুভেচ্ছা জনাইছোঁ। আমি চিকাৰবিটা বিপ্লৱ ক্লাব এণ্ড লাইব্ৰেৰীৰ তৰফৰ পৰা 25 বছৰ পূৰ্তি উপলক্ষে ৰূপালী জয়ন্তীৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ। অহা 10 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস পালন কৰা হ'ব। ৰূপালী জয়ন্তীৰ প্ৰথম দিনাই সাংস্কৃতিক শোভাযাত্ৰাৰে আমি এই কাৰ্যসূচী আৰম্ভণি কৰিম। এইবাৰ কাৰ্যসূচীৰ মূল বিষয় হ'ব 90 দশকৰ গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰাৰ কাৰণে আমি চেষ্টা কৰিম। অলপ ব্যতিক্ৰম ধৰণৰ কৰিব বিচাৰিছোঁ। 2 নম্বৰ কথা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বৰপেটা জিলাৰ SP মাননীয় সুশান্ত বিশ্ব শৰ্মাদেৱে। আমি আশা কৰিম সৰ্বস্তৰৰ ৰাইজে এই ব্যতিক্ৰমধৰ্মী শোভাযাত্ৰাত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। নিশ্চয় আকৰ্ষণীয় হ'ব আমি আশা ৰাখিছোঁ। তাৰ পৰৱৰ্তী সময়ত সিদিনাই আমি এই অঞ্চলৰ বিভিন্ন গাঁওসমূহৰ ইতিবৃত্ত আগতে নাছিল। 1908 চনৰ পৰাই উত্তৰ বাউসীৰ এই অঞ্চলত 8-10খন গাঁও হ'ব। এই গাঁওসমূহত কিছু সংখ্যক মানুহে পূৰ্ববংগৰ পৰা আহি ইয়াতে থিতাপি লৈছিল। গতিকে তেওঁলোকৰ সেই জীৱন যাত্ৰাৰ সমস্ত ইতিহাস 2025 চনলৈ আমি স্মৃতিগ্ৰন্থত তুলি ধৰাৰ কাৰণে চেষ্টা কৰিছোঁ। সেইখন উন্মোচন কৰা হ'ব সন্ধিয়ালৈ। আৰু উন্মোচক হিচাপে আমি BH কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক মাননীয় ডক্টৰ সুলতান আহমেদ তেখেত উপস্থিত থাকিব। আৰু বৰপেটা জিলাৰ এডিশ্যনেল অফিচাৰ SP থাকিব। আৰু অন্যান্য মুখ্য ব্যক্তিসকল ইয়াতে উপস্থিত থাকিব। এই কাৰ্যসূচীটো সৰ্বস্তৰৰ ৰাইজৰ অংশগ্ৰহণ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমি এইবেলি ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, গ্ৰাম্য জীৱনৰ প্ৰতিফলন ঘটাই আমি বিহু নৃত্য, তাৰপিছত ভেকশ্যন প্ৰতিযোগিতা, যাতে গতানুগতিক নহয় অলপ ব্যতিক্ৰম ধৰণৰ থিম ধৰি দিছোঁ। সেইমতে আমাৰ কাৰ্যসূচীসমূহ আমি পালন কৰিম, যাতে অপসংস্কৃতিয়ে কোনোপধ্যেই এই 5 দিনীয়া কাৰ্যসূচীত স্থান নাপায়। পৰৱৰ্তী সময়ত আমি বিশিষ্ট ব্যক্তিসকলকো মাতিছোঁ। আমি বিশেষকৈ 13 তাৰিখত আমাৰ এই অঞ্চলৰ যিসকল বিশিষ্ট ব্যক্তি, মুৰব্বী আৰু বিভিন্ন দিশত এই অঞ্চলক এটা বিশেষ স্থান দিব পাৰিছে। বিশেষকৈ বৰ্তমান অৰ্থনীতিৰ মূল ভেটিটো আমাৰ অঞ্চলত আপোনালোকে আহিলে নিশ্চয় লক্ষ্য কৰিব যে মৎস্য উৎপাদন কৰাটো আগতে নাছিল। এই মৎস্য উৎপাদনে আমাৰ এই অঞ্চলত এক বিপ্লৱৰ সূচনা কৰিছে। গতিকে এই বিষয় লৈও আমি বিষয়টো তুলি ধৰাৰ কাৰণে চেষ্টা কৰিম। কেনেকৈ আগবাঢ়ি গৈছে তেওঁলোকক আমি অন্তৰংগ আড্ডা নামেৰে এটি অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। আৰু ইয়াতেই বিভিন্নজনৰ অভিজ্ঞতাসমূহ তেওঁলোকে ব্যক্ত কৰিব। আৰু আমি সেইটোৰ মাজেৰে আমি অসম চৰকাৰকো অনুৰোধ কৰিম যে এই যি বিপ্লৱৰ সূচনা কৰিছে মৎস্যজীৱীসকলে, অৰ্থাৎ মৎস্য উৎপাদকসকলে,
এই ক্ষেত্ৰত চৰকাৰে অলপ সহায় সহযোগিতা আগবঢ়াওক আৰু বেছি উৎসাহিত হ'ব অসমৰ ৰাজহৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা নিশ্চয় পালন কৰিব অন্য দিশো আছে এইবেলি আমি জুবিন গাৰ্গ আৰু সমসাময়িক যি সমাজ এই সম্পৰ্কে বিশেষ আলোচনাৰ ব্যৱস্থা কৰিছোঁ এই আলোচনাত অংশগ্ৰহণ কৰিব বলিষ্ঠ সাংবাদিক নিৰ্ভীক আৰু সকলোৰে জনপ্ৰিয় নিতুমণি শইকীয়াদেৱে আমি আশা কৰিম এইটো 14 তাৰিখত এই কাৰ্যসূচীটো আমি অনুষ্ঠিত কৰিম এই কাৰ্যসূচীটো সৰ্বস্তৰৰ ৰাইজক সহায় সহযোগিতাৰ মাজেৰে এই সমূহ কাৰ্যসূচী সুস্থভাৱে সফল সামৰণি যাতে ঘটে তাৰ কাৰণে আমি চিকাৰবিটা বিপ্লৱ ক্লাব এণ্ড লাইব্ৰেৰীৰ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ পক্ষৰ পৰা আন্তৰিকভাৱে আহ্বান জনাইছোঁ আমি সকলো সাংবাদিকক ধন্যবাদ জনাইছোঁ আপোনালোকে ইয়াতে অহাৰ কাৰণে ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই সমাৰোহ অনুষ্ঠিত কৰিম আৰু এই সমাৰোহত আমি বিভিন্ন আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ বিশেষকৈ সমসাময়িক সাম্প্ৰতিক যিবিলাক পৰিস্থিতিৰ ওপৰত যেনেকৈ আমাৰ যুৱ সমাজৰ ওপৰত এটা আলোচনা চক্ৰ হ'ব বিশেষকৈ যুৱ শৃংখলতা আৰু আমাৰ ৰাষ্ট্ৰৰ কৰ্তব্য এই আলোচনা চক্ৰ অনুষ্ঠিত হ'ব অহা 12 ডিচেম্বৰত আৰু এই 12 ডিচেম্বৰৰ এই আলোচনা চক্ৰত আমাৰ মুখ্য আলোচক হিচাপে থাকিব অজাপৰ যি সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু তেখেতৰ লগত অন্যান্য আলোচকো থাকিব তাৰোপৰি আমি এই সমগ্ৰ কাৰ্যসূচীত প্ৰতিটো কাৰ্যসূচী আমি অলপ ব্যতিক্ৰম ধৰণে কৰিব বিচাৰিছোঁ যেনেকৈ আপোনালোকে লক্ষ্য কৰিছে যে আমি প্ৰথম কাৰ্যসূচী যেটো শোভাযাত্ৰা হ'ব এই শোভাযাত্ৰা আমি ব্যতিক্ৰম কৰিম আমি প্ৰায় 2000 মান এই অঞ্চলৰ মানুহক লৈ এই শোভাযাত্ৰা কৰিম আৰু এই শোভাযাত্ৰাত আমাৰ এই অঞ্চলৰ যি আৰ্থ সামাজিক অৱস্থা আমাৰ যি সাংস্কৃতিক যি পৰিস্থিতি এই ছবিটো আমি এই শোভাযাত্ৰাৰ মাজেৰে আমি প্ৰকাশ কৰাৰ চেষ্টা কৰিম দ্বিতীয়তে আমাৰ এই কাৰ্যসূচীৰ পিছতেই আমাৰ 10 ডিসেম্বৰত আৰু এটা কাৰ্যসূচী আছে হেতু হল এক্সিবিশন এই এক্সিবিশনৰ কাৰ্যসূচীটো আমি আমাৰ এই অঞ্চলৰ যি আৰ্থ সামাজিক অৱস্থা আমাৰ যি জীৱনধাৰা আমাৰ এই অঞ্চলৰ আমাৰ এটা হুকিয়া জীৱনধাৰা আছে আমাৰ এটা কালচাৰ আছে সেই কালচাৰটো আমি এই এক্সিবিশনৰ মাজেৰে আমি ৰাইজক জনাব বিচাৰিছো আমি অসমবাসীক জনাব বিচাৰিছো যে আমি এই অসমৰ মানুহ আগতেও আছিলো এতিয়াও আছো গতিকে আমাৰ এটা হুকিয়া কাৰ্যি আছে কালচাৰ আছে সেই কালচাৰটো আমি ইয়াৰ মাজেৰে প্ৰকাশ কৰিম আৰু ইয়াৰ উপৰি আমি মুকলি সভা অনুষ্ঠিত হ'ব আমাৰ প্ৰায় প্ৰতিদিনে মুকলি সভা অনুষ্ঠিত হ'ব এই মুকলি সভাত আমাৰ বিশেষ বক্তা হিচাপে থাকিব আমাৰ স্থানীয় বিধায়ক জাকিৰ হুছেইন ডাঙৰীয়া তাৰ পিছত আমাৰ বৰপেটাৰ যি বিধায়ক আব্দুৰ ৰহিম আহমেদ তেখেতে থাকিব আমাৰ হৰবুক সমষ্টিৰ যি বিধায়ক মনোৰঞ্জন তালুকদাৰ তেখেতেও থাকিব ইয়াৰ উপৰি আমাৰ যে ইডিএফৰ নেত্ৰী মীনাক্ষী ৰহমান তেখেতেও উপস্থিত থাকিব গতিকে এই সকলোবোৰ কাৰ্যসূচী আমি আশা ৰাখিছো আপোনালোকৰ লগতে সকলো ৰাইজৰ অংশগ্ৰহণে আমাক সাফল্যমণ্ডিত কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত